নমস্কাৰ সকলোকে মই মুনমিয়ে পুনৰ পৰা স্বাগতম জনাইছোঁ আপোনালোকক মুনমি গগৈ ইউটিউব চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ। এয়া বেলেগ ৰূপত আছোঁ আৰু ঘৰ আহি পালোহি আৰু পাই পেলাই ভিডিঅ'টো কৰা হোৱা নাই, আপোনালোকক জনাই দিলোঁ ঘৰ পালোহি বুলি। বতৰটো খুব বেয়া, একদম বহুতেই বেয়া। মই আপোনালোকক বাহিৰৰ পৰিৱেশ অকণমান দেখুৱাই দিওঁ। আমি ঘৰ পালোহি এতিয়া আজি 8-9টামান বজাত পালোহি। এতিয়া আমি আপোনালোকক দেখুৱাম বাৰু ঘৰৰ পৰিৱেশ। একদম টোপনি চোপনি খতি, অকণমান দেৰিকৈ আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই যাব। বেলি হ'ব এতিয়া। এইটো আমাৰ পুখুৰীটো, এইটো আৰু গোটেইটো দেখা চাব। এইটো পানী বহুত আছে এতিয়াও। আৰু সেইখন আমাৰ ধাননি পথাৰ, গোটেই আমাৰ ৰাস্তাৰ পৰা এডোখৰৰ পৰা দেখা পায়। মই গোটেইখিনি দেখুৱাম বাৰু আপোনালোকক। আৰু এফালে গৈ পেলাই আমাৰ তহঁতি একেবাৰে ইমান ভিতৰত সোমাই। এয়া চাওক, একদম গোমা হৈ আছে আকাশখন, পুৰা বহুত গোমা হৈ আছে। নিশ্চয়কৈ দেখিছে আপোনালোকে, বহুতেই বেয়া মানে। এয়া চাওক, একদম গোমা হৈ আছে আকাশখন, পুৰা বহুত গোমা হৈ আছে। নিশ্চয়কৈ দেখিছে আপোনালোকে। ৰাতিপুৱা 5টা বজাত কোৱালে কাম কৰিমটো। ৰাতিপুৱা 5টা বজাত পিঠা পুৰি আছোঁ বুলি। এইখিনি দেখাই দে ভিডিঅ' মেন তাৰবাহে তহঁতি সেইখিনি দেখাইছোঁ। এইখনতে ধুনীয়া হৈ আছিলে। দৌৰিছেনে? এতিয়া চুমে কি কৰিছানো? গাহৰি খৰিকা দিবলৈ। সেইডাল খৰিকা দিবলৈ, এইডাল চুমে গাহৰি খৰিকা দিব দেই। এইটো ভাইটি, তাতে এইটো ভেলাঘৰ। এয়া জুইকুৰা বৰ ধুনীয়া হৈছে দেই। এখন চাঙত মানে সিহঁতি হেৰি পুৰিব, কুকুৰা হাঁহ গাহৰি পুৰিবলৈ। সেইকেইডাল এখন চাং ব্ৰইলাৰ পুৰিব আৰু চুঙা এই চাইডে আমাৰ ঘৰটো আছে, এই পোনে পোনে। আৰু হেৰি এইটো কি কয়, লগত তহঁতৰ পানীটো থাকিব নাই? নধৰিব বাৰু। তাৰ চুৰটোৰ যোৱাবাৰ আমাৰ ঘৰত দণ্ডনি পৰিছিল, সেইবাৰ তই নাই। ইহঁতৰ মানে মাথা আছে, মানে সেইটোকে মোক দেখাই দিবলৈ কৈছে। সিহঁতি খৰি থোৱা জেগা এনেকৈ বনাই লৈছে, এনেকৈ তলত। এইটো সিহঁতৰ খৰি থোৱা গুদাম। আৰু সেয়া এনেদৰে ভেলাঘৰ মানে সিহঁতি প্ৰস্তুত কৰি লৈছে। কিন্তু ৰাতি যদি ধুমুহা বতাহ আহে, ভেলাঘৰ উৰি যাব। আৰু লগতে সিহঁতি ঠাণ্ডাতে যি হ'ব হ'ব, সেইটো মোৰ ক'বলগীয়া নাই। এয়া পৰিৱেশ, এয়া সেয়া মানে অকণমান সন্ধিয়া হৈ গ'ল।
সেইকাৰণে মোৰ ভিডিঅ'টো অকণমান স্পষ্ট হোৱা নাই এয়া আৰু এনেকৈ এয়া পোৱালি মোৰ খেলি আছে নৰাত পৰি গৈছে আৰু এইখন আমাৰ ঘৰৰ আগফালৰ এখন পথাৰ হয় ইয়াতে চব সকলোৱে ধান কাটেহি আঘোণ মাহত খুব ধুনীয়া লাগে আৰু সেইফালে আমাৰ ঘৰটো আছে সেইটো এটা বেলেগ ভিডিঅ' বনাম বান লাগি মেলি হেনু লাগি পৰি থকাৰ কাৰণে আজি দিনটো চলাইছিলে আৰু এইটো অসমখন কৃষিজীৱী সমাজৰ মানুহৰ বসতি স্থান হয় নাই আৰু ধান চান কাটি মেলি এতিয়া শেষ হ'ল সেইকাৰণে প্ৰথমে লখিমীক আদৰিবলৈ ভোগালী বিহু পালন কৰা হয় সেইজনী মুনু এয়া গৰিমা হাঁহি মাতি এইটো কিমান সুন্দৰ পৰিৱেশ এইটো কিমান ধুনীয়া ভেলাঘৰ অসমীয়া সংস্কৃতি ৰক্ষা কৰিছে এইবোৰ আমাৰ গাঁৱৰ ডেকাসকলে এয়া আমি গৌৰৱান্বিত সিহঁতি যে নিজৰ সংস্কৃতিটো পাহৰি যোৱা নাই এইজোপা ধুনীয়া গছ এজোপাৰ তলত সিহঁতি ধুনীয়াকৈ খানাটো আৰম্ভ কৰিছে কিন্তু বতৰে কি কৰিব নাজানো বতৰো ভালেই কৰিছে জুই ফুৰাবলৈ কিন্তু বতাহ এজাক মাৰি আছে ফিৰফিৰিয়াকৈ এয়া আমি খানা নাখাওঁ আমাক খাবলৈ মতা নাই তথাপিও অকণমান দেখাই দিলোঁ আৰু গুৱাহাটীয়ান বোলে আমি সেয়া সিহঁতৰ কথা আহিলোঁ আমি আন্ধাৰ আন্ধাৰ ভাল আছে হয় নাই এনে মোবাইলটো ফ্লাক্সটো অন কৰা তাৰপৰা উল্টা কৰি লোৱা আকৌ খাওক পৰিলে পৰিব ৰাতিপুৱা চবে গা পা ধুই মেজি ফুৱাই আছে এয়া বুঢ়িয়া কি হ'ল বুঢ়িয়া জুই আছে মেজি জুই জ্বলি আছে বুঢ়িয়া জুই ফুৱাই আছে আমাৰ মেজি দম দম চিঞৰিছে বাগৰি দিব লাগে হয় ন আপুনি এইফালে চোৱা হাঁহ কোৱা বহাগ বিহু আহিল মানে মাঘৰ বিহু আহিল থুলমূলকৈ দেখুৱালোঁ মাঘৰ বিহুৰ প্ৰস্তুতি আৰু দি যাম বিহু কেনেকৈ উদযাপন কৰিছোঁ ক'লৈ গৈছোঁ কি কৰি আছোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম আৰু কিনো বনালোঁ অকণমান দেখাই দিওঁ আহক আৰু আজি যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয়কৈ কৰিব আৰু লগতে যদি ভিডিঅ'টো নতুনকৈ চাইছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে বেল আইকনটো বজাই ৰাখিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে অতি সোনকালে পায় তেতিয়াহ'লে আজিলৈ ইমানতে সামৰোঁ আৰু কি বনালোঁ চাই লওঁ আহক এয়া বনালোঁ লালমোহন এয়া লগতে বনালোঁ নাৰিকলৰ লাড্ডু এইখিনি বনালোঁ পিঠা যিহেতু আজিকালি বৰা চাউল বহুত মানুহে নাখায় সেইকাৰণে এনেকুৱা ধৰণৰ পিঠা অলপ বনালোঁ মালপোৱা টাইপত কি পিঠা বুলি কয় মানুহৰ জাগাই নাম বেলেগ আছে এনেকুৱা পিঠা বনালোঁ 1 গামলা ডাঙৰকৈ আৰু এইখিনি হৈছে বৰা চাউল আৰু বৰা পিঠা আৰু গুৰ দি পুৰা পিঠা এইবোৰ এয়া